গুড মৰ্ণিং এভৰিৱান। এয়া হ'ল আমি ষ্টেচন বহি আছোঁ ঘৰত আহিবৰ বাবে, গোলাঘাট আহিবৰ বাবে। আৰু কনিষ্ঠ মই আৰু এনেদৰে মা বহি আহিলোঁ আৰু ইয়াত ট্ৰেইনত উঠিলোঁ গোটেইকেইটা। মা অহা নাই, আমাক ষ্টেচনত থ'বলৈহে আহিছিল। ঘৰ আহি পোৱাৰ লগতে এয়া চাফাই কাম এইকেইদিন নথকাৰ বাবে চাফাই কাম আৰম্ভ কৰি দিছোঁ আৰু সকলো ভিডিঅ' কৰিবলৈ হোৱা নাইকিয়া, পূৰা ব্যস্ত হৈ আছিলোঁ চাফাই কামত। আৰু এনেদৰে এইখিনি কাপোৰ ধুই ৰ'দত মেলি দিলোঁ, আকৌ এইখিনি কাপোৰ ধুইছোঁ। আৰু এনেকুৱা যেন ৰ'দ দিছে এইকেইদিন, বহুতেই গৰম পৰিছে। আৰু এয়া সকলো কাপোৰ কানিখিনি ধুই পেলাই মোৰ হৈ গ'ল। আৰু এতিয়া ৰাতি সাঁজৰ বাবে ঔটেঙাৰ যি গৰম পৰিছে, ঔটেঙা দালিয়ে খাম বুলি এয়া মই ৰেডি কৰি ল'লোঁ। আৰু এতিয়া টেঙা অকণমান খায়ো ভাল লাগে। আৰু লগতে এয়া স্কুল আহিবলৈ ৰেডি হ'লোঁ। এয়া সকলোখিনি কাম বন কৰি লৈ গা মূৰ ধুই কৰি আহি আকৌ পমিষ্টক জগাবলৈ আহিছোঁ। পমিষ্টক ধুনীয়াকৈ শুই আছে আৰু এয়া পমিষ্টক জগাই কৰি খুৱাই বোৱাই স্কুল আনিবলৈ ৰেডি হ'লোঁ। আৰু ময়ো লগতে ৰেডি হৈ গ'লোঁ। আজিলৈ আহিছোঁ।